আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল অৰুণোদয় আঁচনিৰ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া এটা কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে এটা কিন্তু ড্ৰাফ্ট লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব আৰু আপোনালোকে লিষ্টটো ক'ত পাব, যদি আপোনালোকৰ লিষ্টত নাম আহিছে কেনেকৈ আপোনালোকে আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব, আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া এইবাৰ যিসকলৰ গাঁৱৰ কমিটিয়ে ডকুমেণ্ট জমা লৈছে সকলোৰে নাম কিন্তু এপ্ৰুভ হৈ গ'ল, এটা কিন্তু ড্ৰাফ্ট লিষ্ট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ ডকুমেণ্ট জমা কৰিছে, তেনেকুৱা কিন্তু এটা ড্ৰাফ্ট লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব, এতিয়া আপোনালোকে আপোনাৰ যিটো গাঁৱত কমিটি বনাই দিয়া হৈছিল, আপোনালোকে আপোনাৰ ডকুমেণ্টবোৰ যিবিলাক কমিটিক বা আপোনাৰ গাঁৱৰ যিটো কমিটিক জমা দিছিল, আপোনালোকে তাত যাই খবৰক। তাত কিন্তু অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্ট বা চেক লিষ্টটো আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহৰ নাম এপ্ৰুভ হৈ গ'ল, সেইসকলৰ কিন্তু এটা লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত অফিচত যোগাযোগ কৰিব লাগিব। এতিয়া যিসকল মানুহৰ এইবাৰ অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলৰ নাম ডাইৰেক্ট ভেৰিফিকেশ্যন হৈ যাব। এতিয়া কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব, আপোনাৰ যিটো পঞ্চায়ত আছে আপোনালোকে তাত যাব লাগিব। আপোনাৰ খালি ডকুমেণ্ট লাগিব, যিহেতু আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আগতে জেৰক্স কৰি জমা দিছিল। এতিয়া যিটো আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ ৰেচন কাৰ্ডটো লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব। তাত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰি দিব, তেনেহ'লে কিন্তু আপোনালোকে এপ্ৰিল মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে, তেতিয়াহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ গৈছে। আপোনালোকে এপ্ৰিল মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে অতি সোনকালে আপোনাৰ গাঁৱৰ কমিটিত যে আপোনালোকে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।